একদম ৰঙা চিঙা পৰি গৈছে হিমন্ত বিশ্ব শৰ্মা মই চাই আছো মানে মানুহটো কেলে ইমান খং হৈছে মই চাইছো মানে এইটো মিয়াখেদা আন্দোলনটো যেতিয়া বিফল হৈ গ'ল তেওঁ মানে সাংঘাতিক ধৰণৰ খং গোটেই লাল হৈ গৈছে মানুহটো মই চাইছো এই কথা বতৰাবিলাক আৰু এনেও আমি কৈ আছিলো যে এই মিয়াখেদা আন্দোলনটো ভুৱা এটা আন্দোলন এটাও মিয়া তাবা খেদিব নোৱাৰে আৰু অলপ দিনৰ কাৰণে খেদিব টকা পইচা এটোপোলা দিবগে যেতিয়া তাৰ পাছত আকৌ সেই মিয়া তাত আকৌ ওলাব হেতু হৈ গৈছে আমাৰ প্ৰমাণ হৈ গৈছে যে আজি 6-7 মাহ মানৰ আগত মিয়াখেদা আন্দোলনটো এবাৰ প্ৰথম নহয় 6-7 মাহৰ আগতো হৈছিল সেই মিয়াখেদা আন্দোলন তেতিয়া ক'লে যে উজনি অসমৰ মিয়া মুক্ত কৰা হ'ল বুলি সেই সময়ত কোৱা হৈছিল আৰু সেই একেখিনি মানুহে যিবিলাকে মিয়া মুক্ত কৰিলে বুলি কৈছিল যিবিলাক জাতীয় সংগঠন নে কি সংগঠন নাজানো মিয়া মুক্ত কৰিলো বুলি কৈছিল আকৌ মিয়া মুক্ত শিৱসাগৰত কেনেকৈ মিয়া ভৰ্তি শিৱসাগৰ হৈ গ'ল সেই কথাবোৰ বতৰাবিলাক আপোনালোকে চাওক আৰু মোৰ হেনেকুৱা লাগে এটা জাতীয়তাবাদী বুলি কোৱা মানুহবিলাক আপুনি সুধিবজন জাতীয়তাবাদ মানে কি এটাও নাজানে সঁচাই কৈছো জাতীয়তাবাদ বুলি তেজত থাকে বুলি কৈ দিব জাতীয়তাবাদ মানে কি সেই কথা তেওঁলোকে নকব সুধিব লাগে সাংবাদিকবিলাকে মানে তেওঁলোকৰ কথা বতৰাবিলাকৰ পৰাই প্ৰমাণ হৈ যায় আসলে জাতীয়তাবাদ মানে কি মোৰ এই প্ৰশ্নটো হোৱাৰ পাছত তেওঁলোকে মোবাইলত আজি সাৰ্চ কৰিবগে জাতীয়তাবাদ মানে কি আসলতে গতিকে সেইটো ভুৱা জাতীয়তাবাদ সেই জাতীয়তাবাদটোৰ জৰিয়তে অসমবাসী ৰাইজ নাবাছে এইটোৰ জৰিয়তে আসলে বিজেপি বাচিব সাবিছত জিকিব আৰু আমি দেখিছো দেই আপুনি এটা কথা চাওকচোন মিয়াখেদা আন্দোলন বিদেশী খেদা আন্দোলন বিদেশী সংগঠনে খেদিব লাগে নে চৰকাৰে খেদিব লাগে এটা হিমন্ত বিশ্ব শৰ্মাৰ পুলিচ প্ৰশাসন ইমান যে ডাঙৰ এটা হেৰি আছে এটা গৃহ বিভাগটো আছে সেই গৃহ বিভাগৰ মানুহবিলাকক আৰক্ষী প্ৰশাসনৰ মানুহবিলাক কিয় মিয়া খেদিবলৈ নাযায় মিয়া খেদিবলৈ তেওঁ কাক পঠিয়াইছে দেখিছে নাই আপোনালোকে মানে সেই ভুৱা যে হয় চৰকাৰীভাৱে কিয় নকৰে বস্তুটো ভুৱা মানে চৰকাৰীভাৱে সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই নকৰে কথাটো বুজি লওক আপোনালোকে অসমবাসী ৰাইজ যে বহুত আৰ্মি মিলিটাৰী অসম পুলিচ আমাৰ বহুত গিজগিজে আছে অসমত তেওঁলোকে এঘৰ মানুহত গৈ তাত মিয়া খেদিবলৈ কিয় নাযায় নোযোৱাৰ কথাটো মানে এইটো ভুৱা এইটো সংগঠনৰ কিছুমান মানুহক পেট সংগঠন বুলি ক'ব লাগিব হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাত সেই সংগঠনবিলাক কাম কৰি আছে বুলি হিমন্ত বিশ্ব শৰ্মাই কৈছে এইটো মই কোৱা নাই